ওরা হেরা মহাকাল অরবীর ভদ্রেমোর হিরণক্ষা স্বর্গর আর পৃথিবীর ক্ষত্রিয় সমাজে মদ গর্বে গর্বিত হই এটিও দানবক বলে উপহার। ওই মন্ত্রীর গর্ভজাত অহংকারী স্বার্থপর পোতা ক্ষমাতে এন বলি নিশ বলি বর্বর বলি চিরকাল চিরকাল বিনয় আমার অখরু অখরু সদি হেয়ার সজ্ঞ প্রতিকার রবজানো রবজানো কুলর গৌরব রবজানো দানবর শিরপূজ্য দৈত্য মাতা যেটির সম্মান অস্থির নহব দাদা অস্থিরতে জননী মহাম সম্মান অহংকারী স্বার্থপর দেব পুরন্দরে আপন হাতে আপন হাতে রশিসে তার মরণর বেদি নাক নরক যক্ষ রক্ষ ধ্বংস কৰিম এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মৰ্ত্য এই বিশাল বিশ্ব দাদা এই বিশাল বিশ্ব নতুন সৃষ্টিৰ বেলিমে পাতনি যোৱা মাহক তুৰন্তে খচু আমোল দানৱৰ বিপুল বাহিনী প্ৰথমতে স্বৰ্গ জয় কৰি তাৰ পাছত ভৰিৰে মোহাৰি অদিতিৰ অহাৰ দৰ্পক জাম ৰজাৰ যমদণ্ড হাতে তুলি দেব শূন্য দেব শূন্য মই কৰিম স্বৰ্গ দৈত্যেশ্বৰ যত বীর মহাবীর আছে এই দানব কুলত সকলোকে শুনাম তোমাৰ আদেশ জগতত তই এহেনে মহাশক্তিশালী যিয়ে কৰিব দানৱক বিহীন
ইমানেই নহয় মহাকাল। আজিৰ কৰ্তব্যটো অতিকে কঠোৰ। কোনোবাই কৰে যদি আদেশ অমান্যবোৰ হৰ বংশে ধ্বংস কৰি তোৰ বলিৰ দল দেখুৱাবা জগতত এই দানৱৰ শক্তি কিমান অশেষত বীৰ মহাবীৰে দানৱকুলত উচ্চস্বৰে কবা সকলোকে বিশ্ব ধ্বংস। বিশ্ব ধ্বংস মূৰ্তি ধৰি প্ৰত্যেক সৈন্যই চলাব লাগিবই যুদ্ধৰ অভিযান। ললমাই তীক্ষ্ণ তৰোৱাল প্ৰলয়ৰ বিষণ মুদিৰ ভাৰি বিশ্ব ধ্বংসৰ কৰিম ঘোষণা। গোপিব দেৱতা আকাশ সৃষ্টি হব এক মহা কিবা হেতু এনে মূৰ্তি কৰিছে পুত্ৰৰ ৰাগত আহি মুক্ত অখিলৈ ৰক্ত নয়ন দেখো জননী তোমাৰ অভিমান এৰি দিয়াৰ জননী অভিমান এৰি দিয়াৰ জননী কাৰ আয়ুসৰজী হল অকপতে হৃদয়ৰ কথা বকুবাই কৈছিলো তহঁতক মই, কিন্তু এতিয়াও দেখো ভীৰুতাই লৈ আৱৰণ দানৱই সৰ্বশক্তি তহঁতে দিছ বিসৰ্জন।
ভাঙি পদে গো মাতৃ উড়েশ্য তোমার নোহে যদি আই নোহে যদি আই এই হিরণ্যর হত্যর পন্ন হব জননী কামনা মনর পুনবাৰ আই পুনবাৰ ক'ব লাগে যদি শুন শুন হেৰ মোৰ অবুজ সন্তান হৌ হৌ চৰকাৰ দেৱতা অদিতিৰ পুত্ৰ আজি দেৱতা সমাজে সৰ্বশ্ৰেষ্ঠ শক্তিমান বুলি সৌ ৰমণী আজি মোকে মোকে মৃত্যু কৰিছে পথৰ ভিক্ষাৰিণী বুলি সেইবাবে অসমৰ্থ যদিহে তহঁত অদিতিৰ ৰঙা তেজ অদিতিৰ ৰঙা তেজ দুহাতত বোলাই দেখুৱা মাঝে দৈত্য মাতা দিতিয়ে শকতি নিজৰ শান্ত হোৱা হে আৰাধ্য জননী শান্ত হোৱা হে আৰাধ্য জননী শান্ত হোৱা অবাবতে আই বাক্যবান হানি নকৰিবা দুগুণে উতল প্ৰতি হিংসা প্রতিহিংসার দাবানলে আয় বহিষে আমাকে অকু ফালি শোৱা যদি তব তীক্ষ্ণ শিলৈ দেখা পাবাই লিখা আছে হৃদয়ৰ তপ্ত ফলকত অভিমানী দেৱতাৰ স্বৰ্গ অঘাগৰা বিশ্বজয় একমাত্ৰ হিৰণ্যৰ লক্ষ্য শ্ৰীপূৰ্ণ ভাতৃ হিৰণ্যক্ষ হজুয়া তুরন্ত মোর বিপুল সেনাবাহিনী জননীয়ে বিচারিছে আজি বই মাতৃ বকুর শনি পুত্র মুখ লাগিয়াছে বই মাতৃৰ বকুৰ খুনি নহবা অস্থিৰ তোমাৰ শক্তিতে আজি তৃপ্তিমান হয় প্ৰলয়ৰ ভীষণ হুংকাৰে স্বৰ্গ মৰ্ত্য নেতিনি কপাই হয় এই ভয়ঙ্কর গদাধারী হিরণ্যক্ষবীর যাব আজি
ঘরে ঘরে অভিমুখে আই বাচ্চা শুনি তব উদ্দীপনা পাৰি অন্তৰত মই লভিছো প্ৰেৰণা প্ৰতি হিংসা ও পুত্র প্রতি সিংহ প্ৰতি হিংসা প্রতিহিংসা ঋণ পৰিশোধ কৰিবৰ বাবে আজি মই অকলে বিশ্বব্যাপী প্ৰলয়ৰ কৰিম সূচনা দেৱতা 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 বীর পুত্র বীর পুত্র মই হিরণ্যকশিপুর সহাগৰাৰ অধিষ্ঠতই তথাপিতো নাভাবিবি বিশ্বজয় ইমান সহজ দেৱক পৰাস্ত কৰিবলৈ লাগিব তোক কঠোৰ সাধনা মনত ৰাখিবি পুত্ৰ দেৱক পৰাস্ত কৰিবলৈ লাগিব তোক কঠোৰ সাধনা কৰ্তব্যৰ তাৰণাত পৰ্যন্তই এই মতিৰ কথা পাহৰি নাযাও মনত ৰাখিবি কৰ্তব্যৰ তাৰণাত পৰ্যন্তই মতিৰ কথা পাহৰি নাযাও জননী দিঠির আসি কাহিনী সে কোনোবাই সকল তোফানি ত্রিভুবন জয় হই আহিব যেদিনা বীর ভক্তি করি সেই দিনাহে মোর জননীর আনন্দর পূর্ণাহতি হব মহারাজ 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 কিয়নো ভাবি কোনে